নমস্কাৰ সকলোকে। তো আজি বেচিকেলি আমি ইউনিয়ন বাজেট 2021-22 যেটো কেইদিনমান আগতে পাৰ্লিয়ামেণ্টত প্ৰেজেণ্ট কৰা হয়, তাৰে ইন্ট্ৰডাকশ্যন পাৰ্টখিনি আমি আলোচনা কৰিম। তো বেচিক হাইলাইটছখিনি আমি অকণমান চাব চেষ্টা কৰিম। চ' প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ বাজেট, ৰাইট? তো বাজেট মানে কি? তো বাজেট বেচিকেলি আমাৰ ক'ত উল্লেখ আছে? তো বাজেট জেনেৰেলি বাজেট ৱৰ্ডটোতো ক'তো উল্লেখ নাই, বাট আৰ্টিকল 112 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এটা টাৰ্ম আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। তো এইটোকে বাজেট বুলি কোৱা হয়। তো according to Article 112 of the Indian Constitution, the Union Budget of a year, also referred to as the annual financial statement, is a statement of the estimated receipts and expenditure of the government for that particular year. তো এটা বছৰৰ ৰিচিট আৰু এক্সপেণ্ডিচাৰ, যিটো এষ্টিমেটেড ৰিচিট আৰু এক্সপেণ্ডিচাৰৰ এটা ষ্টেটমেণ্ট উলিওৱা হয়, তাক এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কয়। আৰু সেইটোকে আমি ইন জেনেৰেল বাজেট বুলি জানো। তো যদি তোমালোকক সোধে যে আৰ্টিকল 112 অৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনক্লুডছ দ্য টাৰ্ম বাজেট, তো এইটো ফলছ হ'ব। তো তেওঁলোকে বাজেট বুলি মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনত বাজেট বুলি উল্লেখ নাই, সেইটো আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি। ঠিক আছে। তো নেক্সট অকণমান ইন্ট্ৰডাকশ্যনৰ যিটো পাৰ্ট আছিলে, তাৰে পৰা আমি অকণমান কিছুমান কি হাইলাইটছ অকণমান চাওঁ। তো প্ৰথমতে হ'ল পাৰ্লিয়ামেণ্ট ইজ কল্ড এজ অগষ্ট হাউচ। তো তাতে অগষ্ট হাউচ যেতিয়া আমাৰ ফাইনেন্স মিনিষ্টাৰে যেতিয়া ভাষণ দি আছিলে, তাতে অগষ্ট হাউচ বুলি এটা টাৰ্ম উল্লেখ কৰিছিলে। তো অগষ্ট মানে হ'ল মাৰ্কড বাই মেজেষ্টিক ডিগনিটি অৰ গ্ৰেণ্ডিঅ'ৰ, মানে মেজেষ্টিক ডিগনিটি, ৰাইট? তো যিটো মানে হিন্দীত এটা ৱৰ্ড আছে ভব্য, তো বৃহৎ, ডাঙৰ, তেনেকুৱা টাইপৰ এটা মানে মানে কোৱা হয়, আৰু যাক মানে অগষ্ট হাউচ। তো অগষ্ট হাউচ বুলি ক'লে আমি পাৰ্লিয়ামেণ্টক বুজো। Okay, next, within 48 hours of declaring a 3-week long complete lockdown, the Prime Minister announced Pradhan Mantri Garib Kalyan Yojana. 3 সপ্তাহৰ যিটো কমপ্লিট লকডাউন হৈছিলে, তাৰে 48 আৱাৰ্ছৰ ভিতৰতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা বুলি এটা যোজনা এনাউন্স কৰা হয় আমাৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা। অ'কে, তো আমি অকণমান চেষ্টা কৰোঁ যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ বিষয়ে জানিবৰ কাৰণে। তো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা টোটেল 2.7 লাখ crores ইমানখিনি এটা আউটলে ৰখা হৈছিলে। তো তাৰে ভিতৰত আছিলে ফ্ৰী ফুড গ্ৰেইন টু 800 million people. তো 800 million people. তো বেচিকেলি 800 million people বুলি ক'ব গ'লে 80 crores, 80 crore মানুহক ফ্ৰী ৰাশ্যন দিয়া গৈছিলে, মানে ফুড গ্ৰেইন দিয়া গৈছিলে। অ'কে, তো ফ্ৰী কুকিং গেছ ফৰ 80 million ফেমিলিজ, মানে 8 crore, মানে 8 কোটি ফেমিলি ফৰ মান্থছ। অ'কে, তো তাৰপিছত কেছ ডাইৰেক্টলি টু অ'ভাৰ 400 million ফাৰ্মাৰ্ছ। তো 400 million বুলি ক'লে 40 কোটি মানে মানুহক দিয়া গৈছিলে। তাৰ ভিতৰত ফাৰ্মাৰ্ছ আছিলে, ওমেন আছিলে, এল্ডাৰলি আছিলে, প'ৰ আছিলে আৰু প'ৰ এণ্ড দ্য নিডি। অ'কে, তো বেচিকেলি ইমানখিনি মানে প্ৰভিজন আছিলে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ আণ্ডাৰত। অ'কে, তো 40 million ফাৰ্মাৰ্ছ বুলি ক'লে 40 million ফাৰ্মাৰ্ছ নহয়, একচুৱেলি 40 million। তো তাৰ ভিতৰত ফাৰ্মাৰ্ছ, ওমেন, এল্ডাৰলি, প'ৰ এইসকল আছিলে। অ'কে, নেক্সট আত্মনিৰ্ভৰ ভাৰত পেকেজেছ। তো বেচিকেলি আত্মনিৰ্ভৰ ভাৰত পেকেজেছ বুলি কৈছে, মানে 3টা পেকেজ আছিলে টোটেল। তো মে 2020 গভৰ্ণমেণ্ট এনাউন্স দ্য আত্মনিৰ্ভৰ ভাৰত পেকেজ। তো এইটো ANB 1.0 নাম দিয়া গৈছে। তাৰপিছত দুটা আৰু আত্মনিৰ্ভৰ ভাৰত পেকেজ এনাউন্স কৰা হয়। তো তাক ANB 2.0 আৰু ANB 3.0। আৰু যিটো টোটেল ফাইনেন্সিয়েল ইম্পেক্ট আছিলে, তো সেইটো আছে এৰাউণ্ড তোমাৰ মানে মেজাৰ্ছ টেকেন বাই RBI। RBI যিটো মেজাৰ কৰিছে সেইমতে, RBI মানে তোমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অ'কে, তো 27.1 লাখ crore, আৰু যিটো 13% অফ আৱাৰ GDP, আমাৰ যিটো GDP আছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, তাৰে 13%তকৈও বেছি আত্মনিৰ্ভৰ ভাৰত পেকেজে লৈছিলে। অ'কে, তো the government stressed its resources to deliver for most vulnerable section. Vulnerable sectionৰ আমাৰ ছ'চাইটিৰ যিবিলাক vulnerable section আছে তেওঁলোকৰ কাৰণে কাম কৰিছে, যেনেকৈ poorest of the poor, তাৰপিছত দলিতছ, ট্ৰাইবেলছ, এল্ডাৰলি, মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আৰু চিলড্ৰেন। অ'কে,
তো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, তাৰপিছত ৩টা আত্মনিৰ্ভৰ ভাৰত পেকেজ আৰু কিছুমান এনাউন্সমেণ্ট কৰা হৈছিলে। তো সেইবিলাকক একেলগে ৫টা মিনি বাজেট বুলি উল্লেখ কৰিছিলে আমাৰ ফাইনেন্স মিনিষ্টাৰে। অ'কে, তো আত্মনিৰ্ভৰ ভাৰত পেকেজেছ এক্সিলাৰেটেড আৱাৰ পেচ অফ ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ। কিছুমান ৰিফৰ্মছ অনা হৈছিলে, যেনেকৈ MSME, মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ যিটো ডেফিনেশ্যন সেইটো চেঞ্জ কৰা হৈছিলে। তাৰপিছত মিনাৰেল ছেক্টৰক কমাৰ্চিয়েলাইজ কৰা হৈছিলে। তো এইবিলাক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছৰ ভিতৰত তেওঁলোকে উল্লেখ কৰিছে। তো এগ্ৰিকালচাৰ এণ্ড লেবাৰ ৰিফৰ্মছ, তাৰপিছত প্ৰাইভেটাইজেশ্যন অফ পাব্লিক ছেক্টৰ ইউনিটছ, ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, তাৰপিছত প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ স্কিমছ। অ'কে, তো ফেচলেছ ইনকাম টেক্স এছেছমেণ্ট, তাৰপিছত DBT মানে হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তো ডাইৰেক্ট যে আমি শুনো ন কেতিয়াবা যে অমুকে গভৰ্ণমেণ্টৰ স্কিমৰ পৰা টকা পাইছে আৰু ডাইৰেক্ট বেংকত সোমাইছে, তো সেইটোকে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কয়। আৰু ফাইনেন্সিয়েল ইনক্লুজন। অ'কে, তো বেচিকেলি সমাজৰ সকলো মানুহকে যাতে ফাইনেন্সিয়েলি মানে ইনক্লুড কৰিব পাৰি, ফাইনেন্সিয়েল যিটো ছিষ্টেম আছে সেইটোৰ ভিতৰত আনিব পাৰি, তাৰ কাৰণে চেষ্টা কৰা হৈছিলে। তাৰপিছত এটা তোমাৰ কিবা উল্লেখ কৰিছিলে তাতে, কোট বা তোমাৰ এটা সেইং, তাতে কৈছিলে ফেইথ ইজ দ্য বাৰ্ড ডেট ফিলছ দ্য লাইট এণ্ড চিংছ হুৱেন দ্য ডন ইজ ষ্টিল ডাৰ্ক। যেতিয়া ৰাতি পোহৰ হোৱাই নাই, আন্ধাৰ আছে, তেতিয়াও যেতিয়া মানে মানে যিটো চৰাই মানে তোমাৰ লাইট ফিল কৰে, পোহৰ ফিল কৰে আৰু গায় গায়, তো সেইটো বাৰ্ডকে কোৱা হৈছে যে ফেইথ। মানে বেচিকেলি আমাৰ যিটো এতিয়া বৰ্তমান চিটুৱেশ্যন আছে ক'ভিড বা কৰোণাৰ সময়ত, তো তেতিয়া আমাৰ ইকনমিৰ ফালৰ পৰা বা ডিফাৰেণ্ট এছপেক্টছৰ ফালৰ পৰা অকণমান আমি আন্ধাৰত আছোঁ। তো এতিয়া একমাত্ৰ আমাৰ ফেইথ, আমাৰ বিশ্বাস, সেইটোৱে আমাক আগুৱাই লৈ যাব। তো সেইটোকে এটা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত কোৱা গৈছে। অ'কে, বা তেওঁৰ যিটো সেইং আছে সেইটো ইউজ কৰা হৈছিলে। তো এটা আছে তোমাৰ ইয়াত কোৱা হৈছে দ্য বাজেট উইল বি দ্য ফাৰ্ষ্ট অফ দিছ নিউ ডেকেড। দিছ বাজেট উইল বি দ্য ফাৰ্ষ্ট অফ দিছ নিউ ডেকেড। মানে বেচিকেলি আমাৰ 2021, ৰাইট, 2021, তো 2020ৰ যিটো দশক আছে সেইটো ষ্টাৰ্ট হৈছে ন 2021, তো কৈছে সেইকাৰণে কৈছে যে ফাৰ্ষ্ট বাজেট অফ দিছ নিউ ডেকেড। আৰু এইটো সম্পূৰ্ণ তোমাৰ ডিজিটেল বাজেট। অ'কে, তো অনলাইন প্ৰেজেণ্ট মানে অনলাইন এভেইলেবল আছে। অ'কে, next, so far only 3 times has budget followed a contraction in the economy. তো বেচিকেলি আমাৰ ক'ভিডৰ সময়ত এতিয়া বেচিকেলি আমাৰ কি হৈ আছে, মানে ইকনমিত এটা কণ্ট্ৰেকশ্যন আহিছে। ইকনমিৰ যিটো এটা আমি যিটো বুলি মানে ক'ব পাৰি যে যিটো সুস্থিৰতা সেইটো নাই বৰ্তমান। অকণমান আমি ইকনমিকেলি অকণমান চেলেঞ্জেছ মানে আমি পাই আছোঁ। অ'কে, তো তেনেকুৱা ধৰণৰ কণ্ট্ৰেকশ্যন যিটো কয়, সেইটো কণ্ট্ৰেকশ্যন আজিলৈকে তিনিবাৰ হৈছে। অল ছাচ contractions were as a result of situations typical to India. Okay, but this time the contraction in our economy is due to global pandemic. এনে আগৰ যিকেইবাৰ হৈছিলে সেইটো আমাৰ টোটেলি আমাৰ ইণ্ডিয়া স্পেচিফিক, আমাৰ ভাৰতবৰ্ষৰ স্পেচিফিক হৈছিলে, বাট প্ৰথমবাৰৰ কাৰণে গ্ল'বেল স্কেলত কিবা এটা হৈছে যাৰ কাৰণে আমাৰ ইকনমিত কণ্ট্ৰেকশ্যন দেখা গৈছে। অ'কে, তো সেইটোকে ইয়াতে কোৱা গৈছে। আৰু এইটো অকল যে ভাৰতত হৈছে এনেকুৱা নহয়, আন বহুতো দেশত এইটো মানে চিটুৱেশ্যন হৈছে। অ'কে, নেক্সট, 2021 ইজ দ্য ইয়াৰ অফ মেনি ইম্পৰ্টেণ্ট মাইলষ্ট'নছ। তো আমাৰ হিষ্ট্ৰীৰ ফালৰ পৰা চাব গ'লে 2021 বছৰটো খুবেই ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? তো 75th ইয়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ, আমি স্বাধীনতা হোৱাৰ 75th ইয়াৰ হৈছে। গোৱাৰ যে এক্সেছন হৈছিলে, তো সেইটো বেচিকেলি 60 ইয়াৰ্ছৰ সেই চেলিব্ৰেশ্যন কৰা হ'ব। তাৰপিছত 1971 ৱাৰত ইণ্ডিয়া পাকিস্তান যিটো ৱাৰ হৈছিলে, তো বাংলাদেশ লিবাৰেশ্যন ৱাৰ বুলিও কয়, তো তাৰে 50 বছৰ হ'ব। তাৰপিছত এইবাৰ যিটো চেঞ্চাছ হ'ব 8th চেঞ্চাছ হ'ব। তাৰপিছত ইণ্ডিয়াজ ব্ৰিক্স প্ৰেচিডেঞ্চি, মানে এইবাৰ আমি ব্ৰিক্স মানে তোমাৰ এটা যিটো সংগঠন আছে, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা। অ'কে, তো এটা সংগঠন আছে, তাৰে যিটো প্ৰেচিডেণ্টশ্বিপ সেইটো আমি এইবাৰ ল'ম। তো বেচিকেলি আমি অৰ্গেনাইজ কৰিম। তো তাৰপিছত চন্দ্ৰায়ন-3 মিছন কাৰণেও 2021টো ঠিক কৰা হৈছে। আৰু হৰিদ্বাৰত মহাকুম্ভ মেলা মানে তোমাৰ মানে অৰ্গেনাইজ কৰা হ'ব। অ'কে, নেক্সট, তো
পাৰ্ট এ অফ দ্য বাজেট। তো এইটো বহুত ইম্পৰ্টেণ্ট। পাৰ্ট এ অফ দ্য বাজেট বুলি ক'লে ফ'কাছ এৰিয়াছ অফ দ্য গভৰ্ণমেণ্ট। আমাৰ গভৰ্ণমেণ্টৰ কি কি ফ'কাছ এৰিয়াছ আছে, তো সেইটোৰ বিষয়ে কোৱা হয়। তো তাৰে এটা ভিজন দিছে, সেইটো হ'ল আত্মনিৰ্ভৰ ভাৰত। আত্মনিৰ্ভৰ মানে নিজৰ ওপৰত মানে আমি নিৰ্ভৰ কৰিম। বেচিকেলি ছেল্ফ ৰিলায়েণ্ট যিটো ইংলিছত কোৱা হয়, তো সেইটো। তো ইয়াতে কোৱা হৈছে আত্মনিৰ্ভৰ ভাৰত বা আত্মনিৰ্ভৰতা ইজ নট এ নিউ আইডিয়া। এইটো নতুন আইডিয়া নহয়। কিয় নহয়? Ancient India was largely self-reliant and equally a business epicenter of the world. তোমালোকে যদি মানে হিষ্ট্ৰী পঢ়া তেতিয়া গম পাবা যে আমি মানে এনচিয়েণ্ট মানে যিটো প্ৰাচীন যুগৰ পৰাই আমি এটা বিজনেছ এপিচেণ্টাৰ হিচাপে আমি গঢ় লৈছিলোঁ। তো বেচিকেলি আমি যে ছেল্ফ ৰিলায়েণ্ট মানে আগৰ পৰাই আছিলোঁ, তাতে গম পাই যে আমি মানে বিজনেছ এপিচেণ্টাৰ বুলি ক'লে মানে তোমাৰ বিজনেছ হাব এটা হিচাপে আমি পৰিগণিত হৈছিলোঁ। অ'কে, তো আৰু এটা কাৰণ হ'ব পাৰে যে কিয় মানে এইটো নতুন কনচেপ্ট নহয়। তো উই আৰ অলৰেডি পাৰ্ট অফ ইণ্টাৰনেশ্যনেল গ্ৰুপিং ছাচেছ G20 ব্ৰিক্স। ঠিক আছে, তো আমি মানে অলৰেডি G20 আৰু ব্ৰিক্সৰ মানে কিবা কৰি আছোঁ, আমি তাৰে পাৰ্ট হয়। আৰু G20 আৰু ব্ৰিক্স বেচিকেলি এটা ব্লক হয়, ৰাইট? তো বেচিকেলি আমাৰ ইকনমিক মানে ছ'চিয়েল সেইবিলাক এংগল, G20টো বেচিকেলি ইকনমিক হয়, বাট ব্ৰিক্সটোত আমি বহুত এংগল আমি ল'ব পাৰোঁ। তাতে ছ'চিয়েল এংগল হ'ব পাৰে, ৰাইট? কানেক্টিভিটি হ'ব পাৰে, তো এনেকুৱা ধৰণৰ বহুত হ'ব পাৰে। তাৰপিছত কৈছে কোৱেলিশ্যন ফৰ ডিছেষ্টাৰ ৰেজিলিয়েণ্ট আৰু ডিছেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স। তো এইটো বেচিকেলি তোমাৰ যিটো প্ৰাকৃতিক দুৰ্যোগ হয়, প্ৰাকৃতিক দুৰ্যোগ বুলি নহয়, দুৰ্যোগৰ ক্ষেত্ৰত। তো তাৰে কিছুমান এটা মানে সেইটো সহিব পৰাকৈ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে এটা কোৱেলিশ্যন গঠন কৰা হৈছে। আৰু ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স মানে আমাৰ যিটো সৌৰশক্তি সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স গঠন কৰা হয়। ইণ্ডিয়া আৰু ফ্ৰান্সে মিলি পেলাই গঠন কৰিছিলে। এতিয়া বহুত কাণ্ট্ৰি, বহুত দেশ ইয়াৰ পাৰ্ট হয়। তো কৈছে যে আৰ দ্য ৰিয়েলিটিজ টুডে ডিউ টু ইণ্ডিয়াছ এফৰ্ট। ইণ্ডিয়াৰ মানে এটা এফৰ্ট আছিলে, সেইটো কাৰণে এই দুটা মানে ক'ব গ'লে কোৱেলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স আজি ৰিয়েলিটিলৈকে পৰিগণিত হৈছে। অ'কে, তাৰপিছত প্ৰপ'জেলছ ইন পাৰ্ট এ। তো মই অলৰেডি ক'লোঁ যে পাৰ্ট এ ফ'কাছ অফ দ্য গভৰ্ণমেণ্ট। তো গভৰ্ণমেণ্টৰ কি ফ'কাছ আছে, তো তাৰে বিষয়ে কোৱা হৈছে। তো ইয়াতে প্ৰথমটো হ'ল নেশ্যন ফাৰ্ষ্ট। অ'কে, আমাৰ দেশখন প্ৰথম। অ'কে, তাৰপিছত তো ইয়াতে বেচিকেলি দেশখন প্ৰথম বুলি ক'লে তাতে বহুত কথা আহি পৰে, ইণ্ডিপেণ্ডেঞ্চ, ৰাইট? তাৰপিছত তোমাৰ যেনেকৈ ছেল্ফ ৰিলায়েণ্ট বুলি কোৱাৰ আত্মনিৰ্ভৰ সেইটো আহি গ'ল। তাৰপিছত ডাবলিং ফাৰ্মাৰ্ছ ইনকাম, কৃষকৰ যিটো আয় আছে সেইটো দুগুণ কেনেকৈ কৰিব পাৰি। তাৰপিছত ষ্ট্ৰং ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ ষ্ট্ৰং কৰিব পাৰি। হেল্ডি ইণ্ডিয়া, আমাৰ স্বাস্থ্যৰ ফালৰ পৰা আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। গুড গভৰ্নেন্স, আমাৰ যিটো প্ৰশাসনিক আছে বা তোমাৰ যিটো আমি মানে বেচিকেলি আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক স্কিম ইমপ্লিমেণ্ট হয় বা গোটেই যিটো প্ৰশাসনিক দিশ সেইটো কেনেকৈ ভাল কৰিব পাৰি। তাৰপিছত অপৰচুনিটিজ ফৰ ইউথ, আমাৰ যিটো ইউথ আছে, আমাৰ যুৱা শক্তি বা যুৱক যুৱতী, তেওঁলোকৰ কাৰণে কেনেকৈ অপৰচুনিটিজ ক্ৰিয়েট কৰিব পাৰি। এডুকেশ্যন ফৰ অল, তো সকলোকে কেনেকৈ শিক্ষা দিব পাৰি। তাৰপিছত উমেন এম্পাৱাৰমেণ্ট, আমি নাৰীক কেনেকৈ এম্পাৱাৰ কৰিব পাৰোঁ। আৰু ফাইনেলি ইনক্লুজিভ ডেভেলপমেণ্ট মানে সকলোকে সমানভাৱে আগবঢ়াই লৈ যোৱাটো। অ'কে, তো এইকেইটা হ'ল আমাৰ বেচিকেলি সংকল্প বুলি কৈছে। তো আমাৰ যিটো মানে বাজেটৰ আছে প্ৰপ'জেলছত, তো পাৰ্ট এ যিটো ফ'কাছ অফ দ্য গভৰ্ণমেণ্ট, এইকেইটা ফ'কাছ মেইনলি তাতে দিয়া হৈছে। তাৰপিছত এটা অমৃত মহোৎসৱৰ কথা উল্লেখ কৰা হৈছে। তো তোমালোকক কেতিয়াবা ডাইৰেক্ট সুধি দিব পাৰে যে অমৃত মহোৎসৱ বুলিলে তোমালোকে কি বুজা। তো অমৃত মহোৎসৱ অফ 2020 বেচিকেলি 75th ইয়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ, আমাৰ যি স্বাধীনতাৰ 75 ইয়াৰ্ছ হ'ব 75 বছৰ হ'ব। তো তাকে লৈ পেলাই আমি এটা মানে আমি চেলিব্ৰেট কৰিম আৰু সেইটোকে নাম দিয়া হৈছে অমৃত মহোৎসৱ। অ'কে, তো বাজেট প্ৰপ'জেলছ ইন 6 পিলাৰ্ছ। অ'কে, 6টা পিলাৰত ডিভাইড কৰা হৈছে গোটেই বাজেট প্ৰপ'জেলছটো। ফাৰ্ষ্ট হ'ল হেল্থ এণ্ড ৱেলবিং, স্বাস্থ্যৰ ৰিলেটেড। ফিজিকেল এণ্ড ফাইনেন্সিয়েল কেপিটেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, বেচিকেলি ইকনমি ফালৰ পৰা মানে চাব গ'লে যে ফাইনেন্সিয়েল কেপিটেল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰক ছেকেণ্ড পিলাৰত ৰখা হৈছে। নেক্সট ইনক্লুজিভ ডেভেলপমেণ্ট ফৰ এছপিৰেশ্যনেল ইণ্ডিয়া, তো আমাৰ বেচিকেলি ইনক্লুজিভ ডেভেলপমেণ্টৰ কথা থাৰ্ডত ৰখা হৈছে। তাৰপিছত তোমাৰ হিউমেন কেপিটেলৰ কথা কৈছে, HRD, বেচিকেলি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, হিউমেন কেপিটেল। তো তাক বেচিকেলি এটা ৰিভাইটেলাইজিং হিউমেন কেপিটেল বুলি কোৱা হৈছে। তাৰপিছত তোমাৰ ইন'ভেশ্যন এণ্ড R&D,
তো এইটো বেচিকেলি টেকন'লজিৰ ফালৰ পৰা বা যিকোনো ফালৰ পৰা ছ'চিয়েল ইন'ভেশ্যন হ'ব পাৰে। তো ইন'ভেশ্যন এণ্ড R&Dক এটা স্থান দিয়া হৈছে। আৰু ফাইনেলি মিনিমাম গভৰ্ণমেণ্ট এণ্ড মেক্সিমাম গভৰ্নেন্স। তো এটা কনচেপ্ট গোটেই বাজেটত এটা পিলাৰ হিচাপে ৰখা হৈছে। তো বেচিকেলি ইয়াত এইখিনি আছিলে বাজেটৰ যিটো ইন্ট্ৰডাকশ্যন বুলি কোৱা যায়। তো আমি গম পালোঁ যে এইবাৰৰ যিটো বাজেট আছে তাতে কি কি উল্লেখ কৰা হৈছে। তো আমাৰ মেইন ফ'কাছ এৰিয়াছ কি কি। তো সেই বিষয়ে মানে অকণমান আমি ডিছকাছ কৰিব চেষ্টা কৰিলোঁ। তো যদি ভাল লাগিছে নিশ্চয় মানে তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিবা। আৰু আৰু মানে এটা টেলিগ্ৰাম লিংক অলৰেডি আছে, দিয়া আছে ডেছক্ৰিপশ্যন বক্সত, তোমালোকে ফ'ল' কৰিব পাৰা যদি বিচৰা। তো ধন্যবাদ।